কাগজৰ নাৱেৰে ভতিয়াই যোৱা বাটে সপোন সাধুলৈ উভতি যোৱা মনে সযতনে সামৰি থয় যতন আৰু উমাল সময় অকৰা নোহোৱা মৌনহিয়া কুণাল, মইতো তোমাক কৈছোঁৱেই, মাক তুমি হাতত ৰাখিবই লাগিব। মা তোমাৰ কাৰণে ডাঙৰ অস্ত্ৰ হ'ব পাৰে। মোক অলপ ভাবিবলৈ টাইম দিয়া। অস্ত্ৰ? কি অস্ত্ৰ? সেইদিনা যে মই তোমাক কৈছিলোঁ মোক পিছা কৰিছিল বুলি, সেই গুণ্ডাটো সৰুদাই তাক ঘৰলৈ মাতি পঠাইছে। অনুভৱে মাতিছে। তাৰ লগৰ আকৌ কোন বদমাছ ওলালে? সৰুদাই নাজানে চাগে সি কেনেকুৱা মানুহ। দাদাও তাৰ লগতে ওলাই গৈছে। দাদাৰ যদি কিবা বিপদ হয়? হ'ব দে, অনুক কোনেও একো কৰিব নোৱাৰে, তই সেইবোৰ চিন্তা কৰিব নালাগে। সেইটোতো হয়। দাদা কাৰ? সেইটো মানিবই লাগিব। পিছে তই এইবোৰ ফাল্টু কথাত মন দিয়া বাদ দে, পঢ়া শুনাত মন দে, ভালকৈ চাকৰি এটা ল। হ'ব দে দাদা, তই ইমান চিন্তা নকৰিবি। UPSC নহ'লেও APSC ক্লিয়াৰ কৰিমেই। মইতো সেইটোৱে বিচাৰোঁ। মই যিটো কৰিব নোৱাৰিলোঁ তই সেইটো কৰ। মই আহোঁ দে। দাদা শুনচোন, তই মন মাৰি নাথাকিবিচোন। ফূৰ্তিত থাকিলে তোক বেছি ভাল লাগে। চেষ্টা কৰিম দে। তোমাৰ কিমান দেৰি হ'ব? বেছি দেৰি নহয়, 1 ঘণ্টামান লাগিব চাগে। তুমি হৈ গ'লে মোলৈ ফোন এটা কৰিবা। তুমি আকৌ মোক নিবলৈ ঘূৰি আহিব নালাগে, মই যাব পাৰিম নহয়। আৰে ফোনটো কৰি দিবাচোন, যদি ফ্ৰী থাকোঁ আহি যাম, নহ'লে নিজে মেনেজ কৰিবা। ঠিক আছে। বাই। অঁ দেউতা, কোৱা। কি কৰিছ মাজনী, ভালে আছনে? অঁ ভালে আছোঁ দেউতা। মই কি হ'ল, তোৰ মাতটো অলপ বেলেগ বেলেগ লাগিছে যে? হেৰি মানে দেউতা, মোৰ এনেই অকণমান পানী লগা নিচিনা হৈছে, সেইকাৰণে চাগে তোমাৰ তেনেকুৱা লাগিছে। সঁচাকে কৈছতো? তোৰ কিবা কষ্ট হৈছে নেকি? নাই দেউতা, মোৰনো কি কষ্ট হ'ব, তুমি এনেই ভাবিছা। ঠিক আছে তেন্তে। শুন, মই এইকেইদিনতে পাৰিলে এপাক যাম। এতিয়া ৰাখোঁ দে, ভালকৈ থাকিবি দেই।
আজি কষ্টুৰীক যি ব্যৱহাৰ কৰিলা তাইৰ মনত কিমান কষ্ট পাইছে তুমি এবাৰ ভাবি চাইছানে? নাই ভবা। সেইবোৰ ভবাৰ মোৰ প্ৰয়োজনো নাই আৰু সময়ো নাই। ইমান অহংকাৰ ভাল নহয় নিজৰা। আনৰ মনত কষ্ট দি নিজে কেতিয়াও সুখী হ'ব নোৱাৰা। কি ক'লা তুমি? কি ক'লা? আনক কষ্ট দি মই সুখী হ'ব নোৱাৰো, সেই কথা তুমি কৈছা? গ্ৰেট। কথাটো এবাৰ ভাবি চাবা। কষ্টুৰী দুখীয়া ঘৰৰ ছোৱালী আছিল বুলিয়ে তাইক তুমি বেয়া ব্যৱহাৰ কৰিবা? তাইৰো এটা জীৱন আছে, তাইৰো ভাল লগা বেয়া লগা আছে। তুমি আনৰ সুখ দুখ ভাল লগা বেয়া লগা সকলোবিলাক বুজি পোৱা, মাত্ৰ নিজৰ মানুহখিনিৰ নুবুজা। মই নুবুজো? নুবুজা। কি নুবুজো? মই আজিলৈকে যি কৰিছোঁ তোমালোকৰ বাবে কৰিছোঁ, বাবাৰ বাবে কৰিছোঁ, মানুহৰ বাবে কৰিছোঁ, তাৰপিছতো তুমি কৈছা মই নুবুজো? মই কৈছোঁ। তুমি যদি আমাৰ কথা বুজিলাহেঁতেন তেনেহ'লে আমাক ইমান কষ্ট নিদিলাহেঁতেন, বাবা আৰু মানসীৰ লগত ইমান অন্যায় নকৰিলাহেঁতেন। এদিন সকলো গম পাবা মই কিয় এইবোৰ কৰিছোঁ। মাত্ৰ এটাই অনুৰোধ, অনাহকত কষ্টুৰীক কষ্ট নিদিবা। ঠিক আছে, মই তোমাৰ কথা মানিম, কিন্তু মোৰো এটা কথা তুমি মানিব লাগিব। কি? বাইদেউ। অনুভৱ আহিলা? হয়, এইকেইদিন কামৰ বাবে অলপমান বেছিয়ে বিজি হৈ আছিলোঁ, আহিবই পৰা নাছিলোঁ। মই ভাবিছিলোঁৱেই মই এইক অলপমান ফুৰাই আনো নেকি, আপুনিও বলক। মই আজি নাযাওঁ দিয়া অনুভৱ, তুমি আৰু পাহিয়ে যোৱা। ঠিক আছে পাহি, ব'লা আমি ফুৰি আহোঁগৈ। তুমি অনুমামাৰ লগত নোযোৱা নেকি? তেনেহ'লে ময়ে যাওঁ। তোমাৰ ওপৰত এইকেইদিন পূৰা ফায়াৰ হৈ আছে। তুমি আজি নহা হ'লেতো দিগদাৰেই আছিল। তেনেহ'লে তুমি এই খংটো গুচাব লাগিব এতিয়া। আহা যোৱা। আমি আহিছোঁ বাইদেউ, বেছি দেৰি নকৰোঁ, সোনকালে ঘূৰি আহিম। ঠিক আছে বাৰু। তুমি কথাটো বুজি পোৱা নাই নিজৰা। এনেকুৱা এটা কাম মই কৰিব নোৱাৰোঁ। মোৰ ক'ব লগাখিনি মই ক'লোঁ, এতিয়া বাকী সকলো তোমাৰ ওপৰত। ঠিক আছে, মোক কিছুদিন সময় দিয়া, কিন্তু এটা কথা মই তোমাক কওঁ, তুমি পস্তাবা নিজৰা। আচলতে তোমাক মোৰ বৰ আপোন যেন লাগে কাৰণেহে কথাটো কৈছোঁ। আপুনি কি ক'ব খুজিছে খুলি কওকচোন। চোৱা, তুমি হ'লা এইখন ঘৰৰ ডাঙৰ বোৱাৰী, কিন্তু তোমাক জানো সেই মান সন্মান, সেই অধিকাৰ দিছে? আচলতে চব টকা পইচা সা সম্পত্তিৰ খেলা, বুজিছা? সংসাৰ কেনে চলিছে মানসী? বেয়া নাপাবা দেই, মই তোমাৰ খবৰ ল'বই পৰা নাই। নাই নাই, কিয় বেয়া পাম? তোমাৰ হাজবেণ্ডৰ কথা শুনিছোঁ, মোৰ ভণ্টিৰ ক্লাছমেট আছিল, বৰ ভাল মানুহ বোলে, আৰু শুনিছোঁ সিহঁত চবৰে ক্ৰাছো আছিল। বিজয়া বাইদেউ, মই ভিন্দক দেখিছোঁ নহয়, কি ধুনীয়া মানুহ, খুব ভাল, দুয়োজনে খুব ধুনীয়া মিলিছে। তুমি ঠিকেই কৈছা, একদম পাভযোৰা। বাইদেউ, মধুমিতাই ক'লে কিবা ইম্পৰ্টেণ্ট কথা আছে বুলি। মানসী, মই এটা কথা ভাবিছোঁ, আমাৰ পিছে অলপ কষ্ট হ'ব। কি বাইদেউ? আমাৰ NGOটোৰ এক্টিভিটি অলপ বঢ়াব লাগিব, আৰু মেন পাৱাৰো লাগিব। কি ভাবিছে কওকচোন। মই ভাবিছোঁ, আমি যিহেতু নাৰী সবলীকৰণৰ বাবে কাম কৰিয়ে আছোঁ, তাৰোপৰি আৰু কিছুমান কাম এড কৰিব পাৰি নেকি? আপুনি ভালে ভাবিছে বাইদেউ। তোমাৰ মনত কিবা আইডিয়া আছে নেকি? বাইদেউ, আমি যদি অনাথ ল'ৰা ছোৱালীখিনিৰ কাৰণে কিবা কৰিব পাৰোঁ, ভাল হয় নেকি? আচ্ছা, তুমি কি ভাবিছা কোৱাচোন? আমি যদি অনাথ আশ্ৰমত থকা সৰু সৰু ল'ৰা ছোৱালীখিনি
শাৰীৰিক আৰু মানসিকভাৱে ষ্ট্ৰং কৰিব পাৰোঁ কেনেকুৱা হ'ব? মানে সৰুৰে পৰা মেণ্টেলি ষ্ট্ৰং কৰিব পাৰোঁ। সেইটো খুব ভাল কথা হ'ব বাইদেউ। তেতিয়া অন্ততঃ ভৱিষ্যতে কিবা সমস্যাত পৰিলেও যুঁজ দিবলৈ সক্ষম হ'ব। মানসী, তুমি বৰ ভাল প্ৰপ'জেল দিছা। এটা ধুনীয়া প্ৰজেক্টো হ'ব। আমাক কিন্তু আৰু মানুহ লাগিব দেই। মধুমিতা, তুমি কি কোৱা? মইনো কি ক'ম বাইদেউ? আপোনালোকে যদি ভাল হ'ব বুলি ভাবিছে ভালেই হ'ব। তুমি তেনেকৈ ক'লে নহ'ব নহয়। তুমি আমাৰ লগত সকলো কামতে থাকিব লাগিব আৰু তোমাৰ বহুত দায়িত্বও আছে। মইনো কি কৰিম? চোৱা মধুমিতা, তুমি সদায় পিছ পৰি থাকিলে নহ'ব, আগুৱাই যাব লাগিব। জীৱনত যি হ'ল হৈ গ'ল, পাহৰি যোৱা। মই সেইবোৰ পাহৰিবলৈ চেষ্টা কৰিছোঁ বাইদেউ, কিন্তু কোনো কিন্তু নাই। অতীতক টানি আনিব নিবিচাৰিবা। মধুমিতা, সেইখন টেবুলত মোৰ অলপ ডকুমেণ্টছ আছে, তুমি গৈ লৈ আহাচোন। ঠিক আছে বাইদেউ। ছোৱালীজনী বহুত সলনি হ'ল নহয়নে? এতিয়া তাই কেনেকৈ কামবোৰক ইনভলভ কৰি তাইৰ আত্মবিশ্বাসটো বঢ়াব লাগিব। তুমি ঠিকেই কৈছা মানসী। তাইৰ এই নতুন ৰূপটো দেখি মোৰ কিমান ভাল লাগিছে বুজাব নোৱাৰোঁ। কষ্টবোৰ সাৰ্থক হ'লে ভাল লাগে। হয় বাইদেউ। বাইদেউ, এই দুটা। ঠিক আছে, তেতিয়াহ'লে আমি গৈয়ে থাকোঁ নেকি? কথাখিনিতো হৈয়ে গ'ল। এতিয়া সকলোকে লৈ মিটিং এখন দিব লাগিব। তুমি নহ'লে আমাৰ লগতে ব'লা। মই যিহেতু তোমালোকৰ সেইফালেই যাম, গাড়ীতে কথাখিনি পাতি ল'ব পাৰিম। নে হাজবেণ্ডৰ লগত ক'ৰবালৈ যোৱাৰ প্লেনিং আছে? যদি প্লেনিং আছে, মই ফ'ৰ্চ নকৰোঁ দেই। নাই বাইদেউ, তেনেকুৱা একো প্লেনিং নাই। ব'লক নহ'লে আমি গাড়ীতে কথাখিনি পাতিব পাৰিম। পেহী, স্বপ্নালী, সঁচাকৈ তুমি ইমান কষ্ট কৰিব পাৰা? মানি গৈছোঁ দেই তোমাক। কিনো কষ্ট, এইবোৰতো সাধাৰণ কাম, কৰিবই লাগিব। এৰা, কৰিবতো লাগিবই, নহ'লেনো কোনে কৰিব? আচলতে এইবোৰ কপাল, বুজিছা? ভগৱানে সকলোকে সমান চকুৰে নাচায়। আপুনি কি কৈছে মই একো বুজি পোৱা নাই। তুমি বৰ আকৰিহে ছোৱালীজনী, বেয়াই লাগে মোৰ তোমালে, সেইখিনিও বুজি নোপোৱা। পেহী, মই সঁচাকৈ কৈছোঁ, একো বুজি পোৱা নাই। তোমাক কথা এটা কওঁ, তুমি কিন্তু বেলেগ ধৰণে নল'বা। আচলতে তোমাক মোৰ বৰ আপোন যেন লাগে কাৰণেহে কথাটো কৈছোঁ। আপুনি কি ক'ব খুজিছে খুলি কওকচোন। চোৱা, তুমি হ'লা এইখন ঘৰৰ ডাঙৰ বোৱাৰী, কিন্তু তোমাক জানো সেই মান সন্মান, সেই অধিকাৰ দিছে? আচলতে চব টকা পইচা, সা সম্পত্তিৰ খেলা, বুজিছা? আপুনি তেনেকৈ নাভাবিব পেহী। মই যি দেখিছোঁ সেইটোহে কৈছোঁ। এজনীয়ে দেখোন দিনে ৰাতিয়ে বাহিৰতে ঘূৰি ফুৰে। তাইক জানো কোনোবাই কিবা কথাত বাধা দিব পাৰিছে? নাই পৰা। কিন্তু তুমি জানো তেনেকৈ ঘূৰি ফুৰিব পাৰিবা? আচলতে মানসী হ'ল ধনী ঘৰৰ ছোৱালী, আৰু তুমি পেহী, তুমি বৌকে বোৰ কি কথা কৈ আছা? মই আকৌ স্বপ্নালীক কি ক'লো? পেহী, মই সকলোবোৰ শুনিছোঁ। তুমি যিবোৰ কথা কৈছা অলপো ভাল হোৱা নাই কিন্তু। সুপ্ৰিয়া, কি কৈছ তই? মই কি বেয়া কথা লগালোঁ? বেয়া কথা কৈছা নে ভাল কথা কৈছা নিজে ভাবি চাবা। মুঠতে তুমি বহুতৰ মাজতে বেয়া চিন্তাবোৰ নোসোমাবা, আৰু যি টি কথা কৈ এই ঘৰখন ধ্বংস নকৰিবা। কি কলি তই? মই বেয়া চিন্তা সোমোৱাইছোঁ? মই কথা লগাইছোঁ? সুপ্ৰিয়া, তোমাৰ ভুল হৈছে। পেহীয়ে তেনেকুৱা একো কথা কোৱা নাই। বৌ, তুমি এইবোৰ কথা বুজি নাপাবা। মই কিন্তু একদম ঠিক বুজিছোঁ। মাইনা, বৌ শুনকচোন, চাওকচোন বৌ, সুপ্ৰিয়াই কৈছে মই বোলে আপোনালোকৰ ঘৰখন ভাঙিবলৈ চেষ্টা কৰিছোঁ। ইমান মিছা অপবাদ এটা মোৰ ওপৰত জাপি দিছে। ৰবাচোন, নেকান্দিবা, তুমি তাইৰ কথা নধৰিবা। নহয় মা, তোমালোকে কথাবোৰ বুজা নাই। তোমালোকে বছ, আৰু এটা কথাও নকবি। মনে মনে থাক, মুখলৈ যি আহে তাকে নকবি।
কাক কেনেকৈ কথা ক'ব লাগে ডাঙৰক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তই পাহৰিলি নেকি কিন্তু মা হ'ব আৰু এটা কথাও নকবি মলয়া তুমি তাইৰ কথা ধৰি নাথাকিবা তাই সৰু হৈ আছে যে মনলৈ যি আহে তাকে কৈ দিয়ে মই তাইৰ কথা ধৰি নাথাকোঁ আপোনালোকৰ বাহিৰেনো মোৰ আৰু আপোন কোন আছে মই কাক লৈ জীয়াই থাকিম আৰু আপোনালোকে যদি বিচাৰিছে মই তেতিয়াহ'লে কাইলৈকে ঘৰলৈ গুচি যামগৈ আপোনালোকৰ ঘৰ বগা ইচ্ছা মোৰ নাই কান্দিবাচোন তুমি কিয় যাবা এইখন তোমাৰ ঘৰ তুমি ইয়াতে থাকিবা নাকান্দিবা ব'লা মোৰ জীৱনটোতো এটাই শেষ কৰি গ'লেই এতিয়া তহঁতেও যদি মোক ভুল বুজা মই কেনেকৈ থাকিম কচোন আহা পেহী এই পুৰণা কথাবোৰ ভাবি নাথাকিবাচোন আমি আছোঁ তোমাৰ লগত মই জানো কালি কথাকেইটাই তোমাক আত্মসন্মানত আঘাত কৰিছে নিজৰাই তেনেকৈ কথাখিনি ক'ব নালাগিছিল নিজৰাৰ হৈ মই তোমাৰ ওচৰত ক্ষমা খুজিছোঁ পেহী কি হ'ল কান্দিছা কিয় অনু মই বাৰু বৰ বেয়া মানুহ নেকি এইবোৰ কি কৈ আছা পেহী কোনে কি ক'লে কোৱাচোন মইতো সদায় তহঁতৰ ভালৰ কথাই চিন্তা কৰোঁ ঘৰখন ভঙাৰ কথা মই কোনোদিনেই চিন্তা কৰা নাই তহঁতে যাতে সুখত থাক মই ভগৱানক সদায় সেইটোৱে খাটো পেহী তুমি কথাবোৰ তেনেকৈ কিয় ভাবিছা আমিতো কোনোদিন তোমাক পৰ বুলি ভাবা নাই কালি সুপ্ৰিয়াই কৈছে মই বোলে তহঁতৰ মাজত বেয়া ভাৱ আনিবলৈ চেষ্টা কৰিছোঁ মানসী আৰু স্বপ্নালীৰ মাজত বোলে কাজিয়া লগাবলৈ চেষ্টা কৰিছোঁ তই কচোন মই বাৰু তেনেকুৱা কৰিব পাৰোঁ নেকি সেইটো কথা তুমি আৰু সুপ্ৰিয়াৰ কথা ধৰি থাকিব লাগেনে তাইৰ বয়সটো এনেকুৱা আৰু তুমিচোন তাইক জানাই তাই কি কৰে নিজে নাজানে তাইক মই ভুল বুজা নাই তাইৰ কথা মই ধৰিও থকা নাই তাইতো মোৰ ছোৱালীৰ দৰে তাইৰ কথা লগাবলৈকো মই অহা নাই কিন্তু তহঁতে যাতে মোক ভুল নুবুজ সেইটোহে ক'বলৈ আহিছোঁ মোৰ জীৱনটোতো এটাই শেষ কৰি গ'লেই এতিয়া তহঁতেও যদি মোক ভুল বুজ মই কেনেকৈ থাকিম কচোন আহা পেহী এই পুৰণা কথাবোৰ ভাবি নাথাকিবাচোন আমি আছোঁ তোমাৰ লগত তোৰ লগত কথাকেইটা পাতিহে মোৰ মনটো পাতলিলে দে মই আহোঁ কোনোবা আহিছিল নেকি পেহী আহিছিলে আচ্ছা যোৱাকালি পেহী কোনোবা কিবা কৈছিলে নেকি মই ঘৰ আহি পাওঁতে পেহীয়ে মাক কান্দি কান্দি কিবা কৈ আছিল সুপ্ৰিয়াই হেনো কিবা ক'লে পেহীক এই সুপ্ৰিয়াজনীও নহয় জানেই পেহীৰ অৱস্থাটো কেনেকুৱা তেওঁকনো তেনেকৈ ক'ব লাগেনে অনুভৱ মোৰ এনে লগা নাই যে সুপ্ৰিয়াই পেহীক অপমান কৰিলে মই তাইক দুটামান কথা ক'ব লাগিব পেহীৰ বিষয়ে মই একোৱেই নাজানো কোনে একো কোৱাও নাই সুধিবলৈও ভাল নালাগে কিন্তু পেহাৰ কথা পেহী একোৱেই নকয় পিছে পেহা ক'ত থাকেনো জেলত জেলত সেইবোৰ বহুত কথা কিবা এটা কেছৰ সংক্ৰান্তত পেহাক জেল দিয়া হ'ল আমাৰ দেউতাই পৰা হ'লে মিছা কথা কৈ তেওঁক বচাব পাৰিলেহেঁতেন কিন্তু তেওঁ সেইটো সময়ত মিছা কথা নক'লে
দেউতা চাহ বোৱাৰী অঁ দেউতা কালি নিজৰাই কোৱা কথাবোৰ ধৰি নাথাকিবা মই সেইবোৰ কথা ধৰি থকা নাই দেউতা মই বুজি পাইছোঁ বোৱাৰী তোমাৰ মনত কি চলি আছে তুমি মনত কিমান কষ্ট পাইছা নিজৰাই যে কথাবোৰ কিয় ইমান নিগেটিভলি ভাবিবলৈ লৈছে মই বুজি পোৱা নাই দেউতা মায়ে হয়তো কালি খঙতে তেনেকৈ ক'লে মই জানো কালি কথাকেইটাই তোমাক আত্মসন্মানত আঘাত কৰিছে নিজৰাই তেনেকৈ কথাখিনি ক'ব নালাগিছিল নিজৰাৰ হৈ মই তোমাৰ ওচৰত ক্ষমা খুজিছোঁ আপুনি তেনেকুৱা কথা নক'ব দেউতা ইয়াত আপোনাৰ একো দুখ নাই আপুনি কোনোদিন মোক বেয়াকৈ এষাৰ কথাও কোৱা নাই কাগজৰ নাৱেৰে ভতিয়াই যোৱা বাটে সযতনে সামৰি থয় যাতন আৰু মাল সময় অকৰা